যুদ্ধৰ খবৰ আমি দি আছো ইৰাণ ইজৰাইলৰ মাজৰ যুদ্ধ ইৰাণত আক্ৰমণ ইজৰাইলৰ আমেৰিকাৰ গতিকে এইখিনি তথ্য আমি ইতিমধ্যে দিছো আমি আমাৰ ইয়াৰ পূৰ্বৰ যি লাইভ আছিল বা যি আমাৰ খবৰ আছিল সেই খবৰত আপডেট আমি আপোনালোকক দি গৈছো তৃতীয় বিশ্ব যুদ্ধ হোৱাৰো এক উকমুকনি হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এইখিনি খবৰ আমি আপোনালোকক দিছো আৰু বিশেষকৈ ইতিমধ্যে আক্ৰমণৰ কথা স্বীকাৰো কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে আৰু শেহতীয়াকৈ কিছু খবৰো আহিছে যে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীৰো এই আক্ৰমণৰ ফলত মৃত্যু হৈছে গতিকে যুদ্ধৰ প্ৰতি মুহূৰ্তৰ খবৰ আমি দি যাম আপোনালোকক আৰু কিছু আপডেট আছে পৰৱৰ্তী সময়ত আমি দিম গতিকে এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে হৰমুজ প্ৰণালী সন্দৰ্ভত আহিছে খবৰ গতিকে আমাৰ সকলোৰে মনত আছে ইজৰাইলে যেতিয়া গাজা আক্ৰমণ কৰাৰ সময়ছোৱাত বা হামাছৰ সৈতে যিখন যুদ্ধ আছিল সেই সময়ছোৱাটো কিন্তু যেতিয়া আক্ৰমণ ইৰাণক কৰা হৈছিল বা ইৰাণ আৰু ইজৰাইলৰ মাজৰ যি যুদ্ধ সদৃশ যিটো তেতিয়া পৰিৱেশ আছিল পৰৱৰ্তী সময়ত আমেৰিকাৰ সৈতে যি এক প্ৰকাৰ ইৰাণৰ যি এই খামেনিক লৈ বা এই যিবোৰ চলি আছে যুদ্ধময় এটা পৰিস্থিতি পূৰ্বৰে পৰা যেহেতু উকমুকনি চলি আছিল তেতিয়াও কিন্তু হৰমুজ প্ৰণালীৰ কথা আহিছিল হেডলাইন হৈছিল বা তেতিয়াও এটা চিন্তাৰ কাৰণ হৈ পৰিছিল যে যদি হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰি দিয়ে হৰমুজ প্ৰণালী ওমান আৰু ইৰাণৰ মাজত অৱস্থিত গতিকে যদিহে হৰমুজ প্ৰণালী বন্ধ কৰে সকলোতকৈ বেছি ক্ষতিকাৰ হ'ব পাৰে গতিকে ইয়াত যদি এটা চোৱা যায় প্ৰায় 50% ক্ষতি কিন্তু ভাৰতৰে হোৱাৰ সম্ভাৱনা বেছি কাৰণ সৰ্বাধিক আমি ক্ৰুড অইল যেহেতু সেই হৰমুজ প্ৰণালী দিয়ে আহে ভাৰতলৈ কাৰণ হেতু এটা পথ যেটো পথেদি আসলতে এই কেৱল তাত 50% তেল ক্ৰয় কৰা বুলি নহয় বা সেই হৰমুজ প্ৰণালী দি অহা বুলি নহয় নন অইল যিবোৰ প্ৰডাক্ট আছে যিবোৰ সামগ্ৰী আছে 10%তকৈ বেছি সেই সমূহ আনকি সেই হৰমুজ প্ৰণালী দি আহে যেটো হৰমুজ প্ৰণালীৰ এখন মেপ আমি আপোনালোকক দেখুৱাইছো পিছফালে দেখিবলৈ পাব গতিকে সেয়া যিখিনি নন অইল প্ৰডাক্ট আছে সামগ্ৰী আছে 10% সেয়া আমাৰ ইয়াৰ পৰা এক্সপোৰ্ট হয় গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় যেতিয়া এক প্ৰকাৰ যদি চোৱা যায় ইৰাকৰ পৰা বা ইউএইৰ পৰা বা সৌদি আৰবৰ পৰা ভাৰতলৈ যিখিনি ক্ৰুড অইল আহে বা কেঁচা তেল আহে সেইখিনি কিহেদি আহে হৰমুজ প্ৰণালী দি আহে গতিকে তেনে ক্ষেত্ৰত হৰমুজ প্ৰণালী যেতিয়া বন্ধ কৰি দিয়া হ'ব ইয়ালৈ তেল অহাটো বন্ধ হৈ পৰিব আৰু যাৰ ফলত তেলৰ মূল্য বৃদ্ধি হ'ব ইয়াৰ পূৰ্বে এটো কিন্তু এটা আলোচনাৰ বিষয় হৈ পৰিছিল তেতিয়া কোৱা হৈছিল যে অন্য এটা পথেদি তেল অনাৰ কথা কৈছে বা তেতিয়া এটা পথ দেখিবলৈ পোৱা গৈছে যে যেহেতু ৰাছিয়াৰ পৰাও তেল ক্ৰয় কৰা হয় অৱশ্যে এতিয়াও হেতু কথা নুই কৰা হোৱা নাই কিন্তু হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ লগে লগে ক'ত কেনে ধৰণে প্ৰভাৱ ভাৰতত পৰিব পাৰে সেই সন্দৰ্ভত স্বাভাৱিক যেটো প্ৰভাৱ পৰিব যদি আমি চাওঁ তেতিয়া হলে কিন্তু এই হৰমুজ প্ৰণালী দি ইউএই সৌদি আৰব বা ইৰাকৰ পৰা যিখিনি ক্ৰুড অইল আহে ভাৰতলৈ সেয়া তাৰ ওপৰত প্ৰভাৱ পৰিব অৰ্থাৎ 50% কিন্তু ভাৰতৰ ওপৰত এই যুদ্ধৰ দ্বাৰা প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে গতিকে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া এটা খবৰ কিছু মুহূৰ্তৰ পূৰ্বে পোৱা গৈছে আমি আগতে ক'ব বিচাৰিছিলো যে যদি হে বন্ধ হয় কাৰণ ইৰাণ ইজৰাইলৰ যিখন যুদ্ধ এই যুদ্ধখনত যদি হে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়ে যিটো হৰমুজ প্ৰণালী আমি কৈছো যে ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত গতিকে হৰমুজ প্ৰণালী যদি ইৰাণে বন্ধ কৰি দিয়ে তেতিয়াহলে কিমান ক্ষতি হ'ব এটা গ্লোবাল মাৰ্কেটত প্ৰভাৱ পৰিব গ্লোবাল মাৰ্কেটত যেতিয়া প্ৰভাৱ পৰিব ভাৰত ইয়াৰ পৰা কেনে ধৰণে হাৰি থাকিব আৰু ভাৰতত বিশেষভাৱে প্ৰভাৱ পৰিব বা ভাৰতত কিমান ক্ষতি হ'ব পাৰে ক'ত আমাৰ সমস্যা আহি পৰিব আৰু সেয়া হৈছে যে যেতিয়া অইল অহাৰ বা তেল অহাৰ বা কেঁচা তেল অহাৰ ক্ৰুড অইল অহাৰ বন্ধ হৈ পৰিব পাৰে বা যিখিনি আমাৰ ইয়াৰ পৰা প্ৰডাক্ট যোৱাৰ 10% যিখিনি নন অইল প্ৰডাক্ট আছে সেয়া এক্সপোৰ্ট হোৱাৰ ক্ষেত্ৰত যেতিয়া বাধা আহি পৰিব পাৰে তেতিয়াহলে সোণ আৰু ৰূপৰ আৰু বেছি মূল্য বৃদ্ধি পাব পাৰে কাৰণ যেতিয়া তেলৰ মূল্য বৃদ্ধি পায় তেতিয়া সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পায় গতিকে তেলৰ মূল্য বৃদ্ধি পোৱাটো এটা স্বাভাৱিক হৈ পৰিছে তেলৰ মূল্য বৃদ্ধি পাব গতিকে তেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে ইফালে সোণ ৰূপৰ মূল্য বৃদ্ধি পাব কাৰণ ইয়াৰ দ্বাৰা শেয়াৰ মাৰ্কেটত যেহেতু প্ৰভাৱ পৰিব শেয়াৰ মাৰ্কেটতো প্ৰভাৱ পৰিব হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ লগে লগে তেলৰ যেতিয়া বৃদ্ধি পাই যাব মূল্য এফালে শেয়াৰ মাৰ্কেটত প্ৰভাৱ পৰিব আনহাতে সোণ ৰূপৰ মূল্য আৰু অধিক বৃদ্ধি পাব এনে জুৰুলা কৰিছে আৰু অধিক বৃদ্ধি পাব সোণৰ মূল্য যেতিয়া আকাশলংঘী হ'ব আৰু যেতিয়া বৃদ্ধি পাব তেতিয়া মানুহৰ যিখিনি ইনভেষ্টৰ আছে তেওঁলোকে শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাতকৈ তেওঁলোকে সোণত ইনভেষ্ট কৰিব গতিকে হেতু এটা বাৰু অন্য এটা দিশ বাৰু যে নহয় হেতু বিজনেছ তাৰ উপৰিও যদি চোৱা যায় তেতিয়াহলে এতিয়া কথা হৈছে আমাৰ পৰা কি যায় আমাৰ পৰা চাহ যায় আমাৰ পৰা বাসমতি চাউল যায় আমাৰ পৰা ফ্ৰেছ ফলমূল যায় পাচলি যায়
গতিকে আৰু কিছু সামগ্ৰী যে ইঞ্জিনিয়াৰিঙৰ সামগ্ৰী গতিকে তাত যেতিয়া বাধা আহি পৰিব তেতিয়া সেই সমূহ সামগ্ৰীৰো আমাৰ দেশত মূল্য বৃদ্ধি হ'ব কাৰণ বজাৰ লাগিব বজাৰ ক'ত পাব গতিকে মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব আৰু নাইবা যিসকল বিক্ৰেতা আছে তেওঁলোক লাভান্বিত নহ'ব হয়তো এনেকুৱা হৈ যাব পাৰে যে যেতিয়া বিক্ৰেতাসকলে ক্ৰেতা বিচাৰি নাপাব তেতিয়া এটা বজাৰখনৰ এই যিটো পলিচি সেই পলিচিটো ডাউন হোৱাৰ সম্ভাৱনা থাকিব অৰ্থাৎ যদি এতিয়া চোৱা যায় তেতিয়া আমি আকৌ কৈছো যে এই যুদ্ধৰ দ্বাৰা ভাৰতত ক'ত প্ৰভাৱ পৰিব প্ৰথম প্ৰভাৱটো হৈছে হৰমুজ প্ৰণালী যদি বন্ধ হৈ যায় এতিয়াও যদি বুলি কৈ আছো কিন্তু এই মুহূৰ্তৰ যিটো খবৰ সেই খবৰ মতে ইতিমধ্যে ইৰানে হৰমুজ প্ৰণালী বন্ধ কৰি দিছে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ লগে লগে ভাৰতত প্ৰভাৱ পৰাটো একেবাৰে নিশ্চিত কাৰণ UAE সৌদি আৰব বা এফালে ইৰাকৰ পৰা যিখিনি ক্ৰুড অইল আহে ভাৰতলৈ আহে সেইখিনি বন্ধ হৈ পৰিব যাৰ ফলত তেলৰ বৃদ্ধি পাব মূল্য আৰু এফালে শ্বেয়াৰ মাৰ্কেটত প্ৰভাৱ পৰিব আৰু সোণৰ মূল্য পুনৰ এবাৰ আৰু অধিক বৃদ্ধি পাব এতিয়াও এনেও সোণৰ মূল্য বৃদ্ধি হৈ আছে গতিকে আৰু বেছি মূল্য বৃদ্ধি হ'ব শ্বেয়াৰ বজাৰৰ কথা আমি ক'লোৱে আৰু মানুহে আচলতে এইখিনি সময়ত যেতিয়া যুদ্ধ হয় তেতিয়া অতিকৈ সুৰক্ষিত ইনভেষ্ট বুলি যদি ভবা যায় তেতিয়াহ'লে সোণতে ইনভেষ্ট কৰিব যেতিয়া সোণত ইনভেষ্ট কৰাৰ কথা আহিব সোণৰ মূল্য আৰু অধিক এনেও বৃদ্ধি পাব এতিয়া কথাটো হৈছে যে আমি যদি চাওঁ যে ভাৰতৰ 10% যিখিনি নন অইল এক্সপোৰ্টছ আছে তাৰ ওপৰতো নিশ্চিত ৰূপত সংকট নামি আহিব তাৰ ভিতৰত আমি ইতিমধ্যে কৈছো যে ইয়াত 10% বুলি নহয় 10%তকৈ অধিক সামগ্ৰী এক্সপোৰ্ট হয় গতিকে ইয়াৰটো মূল্য বৃদ্ধি হ'ব আৰু এতিয়া যদি চোৱা যায় তেতিয়াহ'লে আমি কৈছো যে ইয়াৰ দ্বাৰা আচলতে বিশ্ব বহুকেইখন দেশে এই যিটো এই আক্ৰমণক লৈ পেলাই বহুতে এক প্ৰকাৰ ইজৰাইলক গৰিহণাও দিছে নিদিয়া নহয় ইজৰাইলক বুজাবলৈ চেষ্টা কৰাও নহয় কিন্তু আমেৰিকাও যেহেতু খামেনি শাসন আমেৰিকা উফৰাব বিচাৰিছে সেইটো এটা কথা আৰু যদি চোৱা যায় যে ট্ৰাম্পে এই মুহূৰ্তলৈকে কোনো ধৰণৰ এটা আশা কৰা হৈছে যে আমেৰিকাই কিবা স্থিতি ল'ব নেকি বা স্থিতি কিবা জনাব নেকি বা মিডিয়াক কিবা জনাব নেকি বা সাধাৰণতে ট্ৰাম্পে যিকোনো ধৰণৰ আপডেট নিজৰ ছ'চিয়েল পেজত দিয়ে সেইটো দিব নেকি কিন্তু ইতিমধ্যে ট্ৰাম্পৰ কাৰ্যালয়ৰ পৰা এই খবৰ আহিছে যে কোনো ধৰণৰ আপডেট এই সন্দৰ্ভত ট্ৰাম্পে এতিয়া বৰ্তমান সদৰি নকৰে এইটো হৈছে শেহতীয়া আৰু এটা আপডেট আৰু যেহেতু আমি কৈছো যে আক্ৰমণ ক'ত চলিছে যদি চোৱা যায় তেতিয়াহ'লে ইৰানে এটা কথা কৈছে যে তেওঁলোকৰ যি ছোৱালী মহাবিদ্যালয় যি আক্ৰমণ চলোৱা হ'ল সেই আক্ৰমণৰ তেওঁলোকে প্ৰতিশোধ ল'বই সেইটো এটা অন্য দিশ আমি কিছু সময় পিছত সেইখিনি খবৰো আমি জনাই যাম এতিয়া কথাটো হৈছে খামেনি শাসন উফৰাবৰ বাবে আমেৰিকাই লাগি আছে গতিকে তেনে ক্ষেত্ৰত আমেৰিকাই এই মুহূৰ্তলৈকে কোনো ধৰণৰ কথা কোৱাত আচলতে বিৰত আছে তেওঁলোকে নাই কোৱা ইজৰাইলে নিজে যুদ্ধ ইতিমধ্যে বিভিন্ন প্ৰান্তত ইতিমধ্যে ইজৰাইলে আক্ৰমণ কৰি আছে এতিয়ালৈকে যদি চোৱা যায় তেতিয়াহ'লে বহুখিনি আপডেট আহিছে যুদ্ধৰ আপডেট আহিছে যথেষ্ট ক্ষতি হৈছে কিন্তু আমি ভাৰতৰ কথালৈ আহিছো হৰমুজ প্ৰণালী কথালৈ আকৌ এবাৰ ঘূৰি আহিছো এতিয়া কথা হৈছে যে ভাৰতে ক'ৰ পৰা আমাৰ সামগ্ৰী সৌদি আৰবৰ পৰা ইৰাকৰ পৰা কুৱেইটৰ পৰা কাটাৰৰ পৰা ইৰানৰ পৰা গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় তেতিয়াহ'লে এতিয়া লাহেকে সেই পথ যেতিয়া এই প্ৰণালী বন্ধ হৈ পৰিব নিশ্চিত ৰূপত বৃদ্ধি পাব আৰু যেতিয়াই ক্ৰুড অইলৰ মূল্য বৃদ্ধি পাব তেতিয়াই ভাৰতৰ শ্বেয়াৰ মাৰ্কেট ডাউন হোৱাৰ সম্ভাৱনা আহি পৰিব ক'ৰ পৰা এক্সপৰ্ট হয় সেইখিনি যদি আমি চাওঁ তেতিয়াহ'লে 28.5 UAE পৰা আহে সৌদি আৰবৰ পৰা 11.7 ইৰাকৰ পৰা 2.8 কুৱেইটৰ পৰা 2.1 কাটাৰৰ পৰা 1.7 এনেকুৱা ধৰণৰ কিছুমান আপডেটো আমি আপোনালোকক সবিস্তাৰে দি যাম গতিকে এতিয়া মূল কথাটোলৈ আহো একেবাৰে যদি সাধাৰণ ৰাইজে জানিব পৰাকৈ সাধাৰণ ভাষাত যদি কোৱা হয় যে হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ লগে লগে ভাৰতলৈ যি ক্ৰুড অইল আহে সেই ক্ৰুড অইল অহাৰ পথ বন্ধ হৈ পৰিব যিখিনি ক্ৰুড অইল বা কেঁচা তেল আহে আমাৰ UAEৰ পৰা সৌদি আৰবৰ পৰা ইৰাকৰ পৰা ইৰানৰ পৰা গতিকে সেয়া যেতিয়া বন্ধ হৈ পৰিব তেলৰ মূল্য বৃদ্ধি হ'ব তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে অন্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ পৰিব সোণৰ মূল্য বৃদ্ধি আৰু বেছি বৃদ্ধি হ'ব তাৰ উপৰিও যিখিনি নন অইল প্ৰডাক্টছ আছে এক্সপৰ্ট প্ৰডাক্ট আছে তাৰ ভিতৰত চাউল পৰিব চাহপাত পৰিব সজীৱ ফলমূল শাক-পাচলি ইঞ্জিনিয়াৰিং সামগ্ৰী এইসমূহৰ ওপৰতো এক প্ৰকাৰ প্ৰভাৱ পৰিব আৰু মূল্য বৃদ্ধি হ'ব অৰ্থাৎ এই যুদ্ধই এনেও যুদ্ধই গ্লোবেল মাৰ্কেটত প্ৰভাৱ পেলায় কিন্তু এই যুদ্ধই আৰু অধিক গ্লোবেল মাৰ্কেটত প্ৰভাৱ পেলাব কাৰণ য'ৰ পৰা সৰ্বাধিক তেল অনা হয় গতিকে তেনে ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ লগে লগে গতিকে হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাৰ পিছত ভাৰতৰ স্থিতি কি হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত তেওঁলোকে দ্বিতীয় এটা কেনেকুৱা ধৰণে বাতৰ কথা আমাক জনাব তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব গতিকে এতিয়া বিদায় লৈছো যুদ্ধৰ আপডেট আমি আৰু কিছু দি যাম এতিয়া এই মুহূৰ্তত ভাৰতত কি প্ৰভাৱ পৰিব সেয়া আপোনালোকক জনালো ইয়াৰে সৈতে বিদায় লৈছো ধন্যবাদ